পুরাণ পরিবেশ করেন অবসান তোমার মগুত্রেজিত করিল বাবা ওর ক্ষুব্ধ হক থেকে সকালে তুলিবা তোমার স্বাগতম জানাইছো পহলা ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ভোগে সুখে গীতে মাতে ভোগালী আদৰিবলৈ সমগ্ৰ ৰাজ্য ব্যস্ত হৈ পৰিছে কিন্তু আমি বৰ্তমান এক বেলেগ পৰিৱেশত উপস্থিত আছো আমি বৰ্তমান উপস্থিত আছো যোৰহাটৰ যি সেউজীপাৰত বৰ্তমান উপস্থিত আছো আৰু ইয়াত এক ব্যতিক্ৰম ছবি আমি দেখিবলৈ পাইছো আসলতে যোৰহাটৰ কল্যাণী থিয়েটাৰে প্ৰত্যেক বৰ্ষতে তেওঁলোকে ভোগালী বিহুৰ দিনা আসলতে দিন ভাওনা তেওঁলোকে পৰিবেশন কৰে আৰু যোৰহাটৰ ভিন্ন ঠাইত আসলতে এইদৰে দিন ভাওনা মাঘ বিহুৰ দিনটোত আসলতে পৰিবেশন কৰা পৰিলক্ষিত হয় আৰু যোৰহাটৰ কল্যাণী থিয়েটাৰৰ আসলে শিল্পীসকলে এইদৰে সাজু হৈছে আমি পুনৰ আপোনালোকক তাৰ কিছু আখৰা দৃশ্য দেখুৱাই ল'ব বিচাৰিছো পুরাণ পরিবেশ করেন অবসান তোমার মগুত্রেজিত করিল বাবা মোর ক্ষুব্ধ হক থেকে সকালে তুলিবা তোমার মন্দিবর নয়শ কুমার বড় আশ্রমার পরা নতু ঘটিবা ঘোর বিপর্যয় মন্দিবর ভক্তি পরিপাতে করিব ও কইলাম সেই অন্যকাকু দিয়া সেই কথা যদিও সঁচা তথাপিও এবাৰ ভাবি চাওক মনিবৰ খোদা দূৰে থাকি যদি কাৰোবাৰ প্ৰাণ যায় সেয়া জানো নীতিবিৰুদ্ধ নহয় মনিবৰ ইয়াত খোদাটোৰ ইছলামৰ কোনো কথা নাই যি কাম বেদত অবিহিত সেই কাম মই কেতিয়াও কৰিব নোৱাৰো মন্দিবৰ কিন্তু বেদ মানুহৰ সৃষ্টি বেদ মানুহৰ বাবে নহয় মন্দিবৰ বেদ ঈশ্বৰৰ সৃষ্টি বেদ ঈশ্বৰৰ বাণী গতিকে বেদ উলংঘন কৰি যজ্ঞৰ নৈবদ্য মই তোমাক দিব নোৱাৰো মন্ত্ৰীদেৱ আহাৰ সংগ্ৰহ কৰোঁতে ইমান পলম কিয় কুমাৰ মণিপুৰে আহাৰ প্ৰদান কৰাতে অস্বীকাৰ কৰিছে কিয় কুমাৰ মণিপুৰে দেৱতাক উদ্দেশ্যি যজ্ঞৰে কৰিছে জানো যজ্ঞৰ নৈবেদ্য প্ৰথমে দেৱতাক দিব দেৱতাক দিয়াৰ আগতে সেই অন্য কাকো দিব নোৱাৰে তোমাৰ মণিবৰ দেৱতাই সাঁচি ৰাখি আমাক কি মৃত্যু মুখত ঠেলি দিব কুমাৰ যজ্ঞৰ পূৰ্ণাহুতিলৈ অপেক্ষা কৰা যজ্ঞৰ পূৰ্ণাহুতিৰ পিছত যি অৱশিষ্ট থাকিব সেয়া নিশ্চয় তোমাক দিয়া হ'ব ঠিক ক'লে মণিবৰ মোক দিব আপুনি যজ্ঞৰ অৱশিষ্ট প্ৰিয় দৰ্শকসকল মোৰ লগত কল্যাণী থিয়েটাৰৰ যি সম্পাদক আছে আমি আপোনালোকৰ পৰা এই অনুষ্ঠানটোৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম হয় ধন্যবাদ পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ কল্যাণী থিয়েটাৰে আমি বিগত কেইবাবছৰো ধৰি দিনত ভাওনা কৰি এটা পৰম্পৰা আমি ৰক্ষা কৰি আহিছিলোঁ কিন্তু ক'ভিড কালৰ পৰা বিশেষ অসুবিধাবশতঃ বিভিন্ন সমস্যাৰ বাবে এই অনুষ্ঠানটো হোৱা নাছিলে কিন্তু এইবাৰ আমি আকৌ মাঘ বিহুৰ দিনা অৰ্থাৎ অহা সোমবাৰে আমি দিনৰ 2 বজাৰ পৰা আমাৰ কল্যাণী খেলপথাৰত এই দিন ভাওনা কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ আপোনালোকৰ এই যি ভাওনা কাৰ্যসূচী লৈছে কোন কোন শিল্পী থাকিব হয় এইবাৰ আমি আমাৰ স্থানীয় সেউজ শিল্পী সমাজ তেওঁলোকৰ শিল্পীসকলক আমি ভাওনাভাগীৰ দায়িত্ব দিছোঁ এটা নতুন নাট্য দল তেওঁলোকে খুব উদ্যমেৰে কাম কৰিছে এই চেগতে মই আমাৰ পৰিচালক অসীম দত্তকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এইবাৰ তেওঁলোকে আমাৰ এই দিন ভাওনাত কুলাচলৰ মুক্তিলাভ ভাওনাভাগী অনুষ্ঠিত কৰিব গতিকে এই চেগতে মই সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানভাগীত উপস্থিত থাকি সজ দিহা পৰামৰ্শৰে আমাক উৎসাহিত কৰিব বুলি আমি আশা কৰিলোঁ ধন্যবাদ দৰ্শকসকল মোৰ লগত এই যি কল্যাণী থিয়েটাৰ এইবাৰ সেউজপাৰৰ শিল্পীসকলে তেওঁলোকে কুলাচলৰ মুক্তিলাভ ভাওনাভাগী মাঘ বিহুৰ দিনা তেওঁলোকে পৰিৱেশন কৰিব তাৰ যি পৰিচালক অসীম দত্ত আছে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম কেনেদৰে আপোনালোকৰ প্ৰস্তুতি আগবাঢ়িছে নমস্কাৰ মই সঁচাকৈ পৰিচালক হিচাপে নহয় আচলতে মই ভাবোঁ আমাৰ গাঁৱৰ পৰা নতুন শিল্পীসকল ওলাই যাব লাগে বিশেষকৈ পুৰণাসকলে কৰি আছে যথেষ্টখিনি
নতুন শিল্পীসকল ওলাই যোৱাটো মোৰ কাম্য মই আশা কৰোঁ মানে নতুন শিকক যিসকলে কৰিছে কৰি আছে নতুন ওলালে আমাৰ নৱপ্ৰজন্মখিনি সাংস্কৃতিক দিশৰ লগত আগবাঢ়ি যাব সেইবাবে মই পৰিচালক হিচাপে নহয় বা সকলোতে মই ভাওনা শিকোৱা জেগাত পেচা নহয় মই নিচা হিচাপে শিকাওঁ ইয়াত মোৰ কোনো পাৰদৰ্শিতা মই নলওঁ বিশেষকৈ নিজৰ অঞ্চলটোত মই এই পাৰদৰ্শিতা লোৱাৰ ক্ষেত্ৰত বহুত বেয়া পাওঁ আৰু সেয়েহে মই নকৰোঁ সেই প্ৰগ্ৰাম যিমান দূৰ পৰা মই লৈ যাবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ এই নতুন প্ৰজন্মক উলিয়াই নিয়াটো মোৰ কাম্য আৰু মই আশা কৰোঁ আৰু পোহৰলাবা মোক ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ কল্যাণী থিয়েটাৰৰ মই সাংস্কৃতিক সম্পাদক হিচাপে ভাওনাভাগী যিহেতু এটা নতুন দল এই নতুন দলটোৱে ভাওনাভাগীক অখৰা কৰি আছিলে কাকজানত প্ৰথম প্ৰতিযোগিতা কৰিম বুলি মই ভাবিলোঁ যেন বেলেগকৈ পইচা লোৱাতকৈ আকৌ মই ভাবিলোঁ এই টিম দল যেতিয়া মই শিকাই আছোঁ এই দলটোৱে ভাওনাখন কৰি দিয়ক বিশেষকৈ মানে দলটোৰ কাৰণেও সুবিধা হ'ব আৰু আমাৰো মানে খৰচ পাতিত বহুত ৰাহি হ'ব সেয়েহে মই কল্যাণী থিয়েটাৰৰ লগত আলোচনা কৰি পেলাই এই পদক্ষেপটো ল'লোঁ আৰু তাৰ বাবে যদি আপোনালোকে কিবা ভুল দেখে মোক ক্ষমা কৰিব আশা কৰিছোঁ মাঘৰ বিহুৰ দিনাখন আপোনালোক সকলোৱে আহি আমাক এই ভাওনাভাগী উপভোগ কৰি গঠনমূলক সমালোচনাৰে দলটিক আগুৱাই যোৱাত লগতে কল্যাণী থিয়েটাৰক আগুৱাই যোৱাত আশীৰ্বাদ প্ৰদান কৰিব ধন্যবাদ প্ৰিয় দৰ্শকসকল ইতিমধ্যে আপোনালোকক আমি এই আখৰস্থলীৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভোগালী বিহুৰ প্ৰথম দিনটোতে আচলতে যোৰহাটৰ কল্যাণী যি থিয়েটাৰ আছে কল্যাণী থিয়েটাৰে যি খেলপথাৰ আছে তাত তেওঁলোকে এই যি ভাওনা পৰিৱেশন কৰিব আৰু আপোনালোক সকলোৰে আচলতে তেওঁলোকে সহায় সহযোগিতা কামনা কৰিছে হৈ যাব পঢ়াইলে নাই